হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো এয়া পাৰ্চেল এটা আনবক্সিং কৰাৰ পৰা আৰম্ভ কৰিছোঁ। আজি যিহেতু জোৰোণ, এয়া জেঠায়ে পানী তুলিবলৈ যাবলৈ সাজু হৈছে আৰু এয়া গাঁৱৰ গোপিনীসকলে দেখিছেনে কিমান ধুনীয়াকৈ নাচি নাচি পানী তুলি আহিছে। তাৰপিছতে ভিতৰতে যিখিনি নিয়ম কৰা হয় সেই নিয়মখিনি কৰা হ'ল। মই অৱশ্যে একো নাজানো, সেইবাবে মই কৈ যাব নোৱাৰিম, মাত্ৰ দেখাইহে যাব পাৰিম। এয়া জেঠাই ধুনীয়াকৈ দাদাক মাহ হালধি সানি দিলে যাতে গোন্ধটো বহুত দিনলৈকে থাকে। আৰু এইখিনি মুহূৰ্ত ছোৱালীৰ কাৰণে যেনেদৰে দুখ লগা তেনেদৰে ল'ৰাৰ বাবেও একেই, মানে একো ব্যতিক্ৰম নহয় আৰু সেইটো কথা মই অনুভৱ কৰিব পাৰিছোঁ। তাৰপিছত ভিতৰতে নিয়মখিনি কৰি এয়া দাদাক বাহিৰত গা ধুৱাবলৈ নিয়া হ'ল আৰু এজন দেখিছে নাই, তেওঁ মানে গৈছে গা ধোৱা চাবলৈ, তেওঁ পানী লৈ গৈছে। তাৰপিছত গাঁৱৰ গোপিনীসকলে এই নিয়ম নীতিৰ মাজেৰে গা পা ধুৱালে আৰু দাদাই গা ধুই হোৱাৰ পিছত আকৌ ভিতৰলৈ আহিলে। ভিতৰত মানে দুদিনীয়া বিয়া হ'লে গাঠিয়ন দিয়া বুলি এটা নিয়ম থাকে, সেইটো অৱশ্যে মই নাজানো, মানে মই কালিহে শুনিছোঁ দেই। আৰু এয়া চায়ো ল'লোঁ ভালকৈ। এয়া গোপিনীসকলে সেই নিয়মখিনি কৰিলে, তাৰপিছত মাহঁতক জুৰি এয়া নাম গালে, সেইবাবে মাহঁতে মৰ্টন দিবলৈ আহিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই গাইজ।